চাওক দুৰ্গা পূজা বুলি ক'লে বৰাক উপত্যকাৰ জনতাৰ চকু তাকে শিলচৰ চহৰৰ প্ৰতি কিয়নো শিলচৰ চহৰত আটকধুনীয়াকৈ মণ্ডপ আলোকসজ্জা আদি এক প্ৰকাৰ চকুত লগা পৰিৱেশৰ সৃষ্টি হয় আৰু শিলচৰৰ ক'ৰবাত যদি ডিজনী পাৰ্ক বনোৱা হৈছে ক'ৰবাত আকৌ ভিক্টৰিয়া মেমৰিয়েলৰ দৰে আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মণ্ডপ আন ক'ৰবাত আকৌ প্ৰেম মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই মুহূৰ্তত আমি তাৰাপুৰ এলেকাত আছোঁ আৰু এই এলেকাৰ এখন আচলতে দুৰ্গা মণ্ডপৰ দৃশ্য দেখুৱাবলৈ যত্ন চলাইছোঁ আৰু এয়া হৈছে কালীমোহন ৰোড সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ এইবাৰৰ যি আয়োজন সেই আয়োজন আৰু পুৰীৰ মন্দিৰৰ আৰ্হিৰে এইবাৰ নিৰ্মাণৰ কাম চলিছে এই মন্দিৰ অৰ্থাৎ মণ্ডপ আৰু এই মণ্ডপৰ বাহিৰভাগৰ যি চাৱলী এই মুহূৰ্তত সহযোগী নিৰ্মলে দেখুৱাই যাব যে ইয়াতে যথেষ্ট কাৰুকাৰ্য কৰা হৈছে আৰু কাৰুকাৰ্য কৰি এই মণ্ডপ দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ এওঁলোকে প্ৰচেষ্টা চলাইছে। আমি বহিৰ্ভাগৰ দৃশ্য ইতিমধ্যে কিছু দেখুৱাইছোঁ আৰু ভিতৰভাগৰ দৃশ্য দেখুৱাবলৈ যত্ন চলাম কিয়নো ইয়াতে এই যি মণ্ডপ সেই মণ্ডপ নিৰ্মাণৰ কাম কাজ এক প্ৰকাৰ পূৰ্ণ গতিত চলিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই তাৰাপুৰৰ মণ্ডপৰ দৃশ্য। ইয়াতে চাওক বিভিন্ন কাৰুকাৰ্য ইয়াতে কৰা হৈছে। যিসকল মণ্ডপ শিল্পী আছে এওঁলোকে দিনে নিশা এক কৰি এওঁলোকে কাম কাজ আগবঢ়াই লৈ গৈ আছে কিয়নো হাতত সময় একমাত্ৰ খুবেই কম আৰু সেয়েহে আকৰ্ষণীয় কৰি তোলাৰ যি প্ৰয়াস সেই প্ৰয়াস এই মুহূৰ্তত চলিছে। ভিতৰভাগৰ দৃশ্য যদি এই মুহূৰ্তত নিৰ্মলে দেখুৱায় ভিতৰভাগতো যথেষ্ট ইয়াতে কাৰুকাৰ্য কৰা হৈছে। মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে পুৰীৰ মন্দিৰৰ আচলতে আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এই যি মণ্ডপ এই মণ্ডপৰ বিষয়ে আৰু কিছু জনাৰ চেষ্টা কৰিম। ইয়াতে উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ সৈতে কথা আমি পাতিবলৈ যত্ন কৰিম যিহেতু প্ৰতিবাৰেই শিলচৰৰ প্ৰতি গোটেই বৰাকৰ ৰাইজৰ এক চকু থাকে আকৰ্ষণীয় মণ্ডপসমূহ হয়। আপোনালোকৰ এইবাৰ কি ধৰণৰ আয়োজন? আমার এবার দুর্গা পূজার পুরীর জগন্নাথ ধাম তো আদলে আমরা তৈরি করার চেষ্টা করছি। আমাদের কাজ চলছে, প্রায় শেষের পথে 80% ওয়ার্ক কমপ্লিট হয়ে গেছে। এখন আমরা বাকি প্রস্তুতি কিছুদিন বাকি আছে, তাও আবহাওয়ার জন্য কিছুটা কাজের ক্ষতি হয়েছে। 2-3 দিন বৃষ্টি বেশি থাকায় ইয়ে হয়েছে, মানে কাজের হয়েছে। আৰু কি জানিব বিচাৰে আপুনি? আপোনালোকৰ মণ্ডপ যে নিৰ্মাণ হৈছে সেই মণ্ডপৰ শিল্পী লোকেল নাই ইয়াৰ বাহিৰৰ? নাই, সি মেদিনীপুৰৰ, ৱেষ্ট বেংগল মেদিনীপুৰৰ পৰা আহিছে। আপোনালোকৰ প্ৰতিমা বনাইছে হেৰি এই আপোনাৰ লক্ষীপুৰত হয়। এইবাৰ কিমান বছৰত ভৰি দিছে এই পূজা? 46 ইয়াৰ্ছ। প্ৰতি বছৰ আপোনালোকে বিশেষ কিবা আকৰ্ষণ ৰাখে, এইবাৰৰ বিশেষ আকৰ্ষণ কিবা থাকিব নেকি? নাই, বিশেষ আকৰ্ষণটো এইটোৱে আমাৰ মন্দিৰটো। আমাৰ লাষ্ট ইয়াৰত আমাৰ কেদাৰনাথ আছিলে, লাষ্ট ইয়াৰ আমি কেদাৰনাথ বনালোঁ। লাষ্ট ইয়াৰত আমি কেদাৰনাথ বনাইছোঁ। এইবাৰ মই নেক্সট ইয়াৰত ভাবিছোঁ মই 4খন ধাম বনাম নেক্সট 4 ইয়াৰ্ছত। 28ত আমাৰ 50 ইয়াৰ্ছ, 50 বছৰ বিশেষ চমক থাকিব। সেইটো মইতো এতিয়া ক'ব নোৱাৰোঁ। সেইটো আমাৰ বহুতখিনি চলি আছে কথা বাৰ্তা, কি কৰোঁ, ডাঙৰ কিবা হ'ব। এইবাৰ আপোনালোকৰ বাজেট কিমান? আমাৰ বাজেট এইবাৰ 22 লাখ। আমি কথা পাতিছিলোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিসকল এওঁলোকে উল্লেখ কৰিছে যে পশ্চিমবংগৰ পৰা এই যিসকল শিল্পী মণ্ডপ শিল্পীসকল আহিছে এওঁলোকেও কিন্তু দিনে নিশা একাকাৰ কৰি এইদৰে মণ্ডপ আচলতে সজাই পৰাই তোলাৰ যি কাম সেই কাম কাজ এওঁলোকে কৰি গৈছে। আৰু আমি ইয়াত দেখুৱাইছোঁ শিলচৰৰ পৰিৱেশ আৰু শিলচৰৰ তাৰাপুৰৰ এখন মণ্ডপৰ যি পৰিৱেশ সেয়া আমি কিছু দেখুৱাবলৈ যত্ন চলাইছোঁ, য'ত আচলতে এওঁলোকে অন্তিম পৰশ দিয়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা এক প্ৰকাৰ অব্যাহত ৰাখিছে। আৰু বিশেষ যি আকৰ্ষণ সেই বিশেষ আকৰ্ষণ হৈছে এওঁলোকৰ এই যি মণ্ডপ, অৰ্থাৎ এই মণ্ডপ আচলতে সজাই পৰাই তোলাৰ কাম কাজ চলিছে। নিৰ্মল যদি অকণমান আগুৱাই আহে তেতিয়াহ'লে আমি আৰু সুন্দৰকৈ দেখুৱাবলৈ সক্ষম হ'ম যে ইয়াতে যিসকল শিল্পী আছে শিল্পীসকলে যথেষ্ট কাৰুকাৰ্য এওঁলোকে অব্যাহত ৰাখিছে আৰু মণ্ডপ নিৰ্মাণৰ ক্ষেত্ৰত যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীসমূহ এওঁলোকে প্ৰস্তুত কৰাত এনেদৰে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু হাতত মাত্ৰ খুব অল্প সময় আছে আৰু অল্প সময়ৰ ভিতৰতে আচলতে মণ্ডপখন সুসজ্জিত কৰি তুলিব লাগিব আৰু সেয়েহে এই যি কাম কাজ সেই কাম কাজ মণ্ডপ শিল্পীসকলে দিনে নিশা চলাই গৈছে।